যোৱাকালিৰ পৰা মোৰ মন গৈ আছিল এপাক যোৰাবাটৰ পৰা পথ অৱৰোধ নিজৰ চকুৰে চাই আহোঁ। কেতিয়াবা মন যায় এনেকুৱা কথাবোৰ নিজৰ চকুৰে চাবলৈ। তাতে অলপ খঙো উঠি আছিল। আমাৰ এটা গ্ৰুপ গাৰো হিলছৰ ফালে দুখন ঠাইলৈ যোৱাৰ কথা আছিল 10 দিনমানৰ আগতে। মই নিজে বানপানীৰ কাৰণে কেঞ্চেল কৰিছিলোঁ। আকৌ 30 তাৰিখে যোৱাৰ এটা প্লেন কৰিছিলোঁ। এতিয়াতো একেবাৰে কেঞ্চেল কৰিব লগা হ'ল। আজি তাকেই ভাবি আছোঁ। অপাৰেশ্যন সিন্দুৰৰ পিছত কৈছিলোঁ কাশ্মীৰলৈ যোৱাৰ কোনো দৰকাৰ নাই। বেলেগলৈ যোৱাতকৈ আমাৰ নৰ্থ ইষ্টতে ইমান ধুনীয়া ধুনীয়া ঠাই আছে। মেঘালয় অৰুণাচলৰ সৌন্দৰ্য থাকোঁতে বেলেগলৈ কিয় যাব লাগে? কিন্তু নিজৰ কৰি থাকোঁতে মেঘালয় অৰুণাচলেও আমাক শত্ৰু জ্ঞান কৰা হ'ল। আমাৰ আশে পাশে থকা ধুনীয়া ঠাইবিলাকতো আমি নিৰাপদ অনুভৱ নকৰোঁ। তেন্তে যাম ক'লৈ? কি হ'বলৈ গৈ আছে পৃথিৱীখন? ইমান জটিল, কোনেও কাকো সহ্য কৰিব নোৱাৰে, কোনেও কাকো শান্তিত থাকিব নিদিয়ে। মই অটো ষ্টেণ্ডত থকা চালকসকলৰ লগত এনেই অলপ কথা পাতি চালোঁ। এই অটোবিলাক বৰ্ণিহাটলৈকেহে যায়। এনেও কিন্তু বৰ্ণিহাটৰ পৰা সিফালে নাযায়। আৰু তালৈ গৈ গম পালোঁ আজি আমাৰ অসমৰ পৰা যোৱা সকলো গাড়ী বৰাপানীতে ৰাখি দিছে। আৰু তেওঁলোকৰ যি দাবী, যি আলোচনা আপোনালোকে বাতৰিতে গম পাব। এওঁলোক হৈছে নিউজ চেনেলৰ জাৰ্নেলিষ্ট। তেওঁলোকে তাতে নিউজৰ কাৰণে কেমেৰা লৈ অৱস্থান কৰি আছে। তেওঁলোকৰ পৰা গম পালোঁ CM মেঘালয়লৈ মিটিং কৰিবলৈ গৈছে। যোৱাকালি ফেচবুকত কোনোবাই লিখিছিল আমি চাগে মেঘালয়ৰ আনাৰসাৰো খাবলৈ নাপাম। মই চিন্তা কৰিছিলোঁ সঁচাই নাপাম নেকি? কিন্তু এই সময়ত মেঘালয়ৰ আনাৰসবিলাক খুব সোৱাদ হয়। কিয়নো এটা ৰেচিপি ভিডিঅ'ৰ বাবে মোক এটা আনাৰসৰ প্ৰয়োজন আছিল। কিন্তু তাত থকা ব্যৱসায়ী মহিলাসকলৰ পৰা গম পালোঁ অটত পইচা দি তেওঁলোকে আনাৰসখিনি মনে মনে আনিছে মেঘালয়ৰ পৰা। এটা মিঠা হ'ব আৰু পামনে নাপাম? পিছে মেঘালয় বন্ধ কৰিছে পামনে নাপাম আশা নাই হৈ আছে বোলে। মোৰ প্ৰথম এডভেঞ্চাৰ সামৰি পুনৰ গাড়ীত বহিলোঁ। মোৰ ঘৰলৈ নগাঁৱৰ পৰা আলহীৰ লগত গাড়ীত উঠি মই যোৰাবাট আৰু সোণাপুৰলৈকে গৈছিলোঁ। আৰু সোণাপুৰৰ পৰা মেজিকত উঠি গুৱাহাটীলৈ বুলি ঘূৰি আহোঁতে প্ৰায় 20 মিনিটৰ পিছতে দ্বিতীয়টো এডভেঞ্চাৰৰ সন্মুখীন হ'লোঁ। মেজিকে মোক পেট্ৰল ডিপুতে নমাই দিলে। বেচেৰা ড্ৰাইভাৰটো পানী দেখি ভয়ত কিবা হৈ গ'ল। 20 মিনিটৰ আগতে মই যেতিয়া আনাৰস কিনিছিলোঁ তাত একো পানীয়ে নাছিলে আৰু 20 মিনিটৰ পিছত পূৰা পানীত ডুবি গ'ল যোৰাবাট। লাকিলি পেট্ৰল ডিপুৰ কাষত এখন মই ডাঙৰ ছুপাৰ পালোঁ। তাতে উঠি দেখিলোঁ CMৰ কনভয় পানীৰ
গাড়ীৰ ভয়ংকৰ সোঁত দেখি পেট্ৰল ডিপুত ৰ'বলৈ বাধ্য হৈ গ'ল আৰু মই 2 ঘণ্টা 15 মিনিট একেখন গাড়ীতে কটাই লাহে 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 গুৱাহাটীলৈ বুলি গাড়ী এৰি দিলে আৰু গুৱাহাটী আহি পালোহি প্ৰায় 2.5 ঘণ্টাৰ পিছত।